ধন্যবাদ নমস্কাৰ আৰু দুপৰীয়াৰ অতিথি অনুষ্ঠানটিৰ সৈতে ষ্টুডিঅ'ত মই স্বৰ্ণালী আৰু আজি দুপৰীয়াৰ অতিথিত মই আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী চিকিৎসক তেওঁ হৈছে আয়ুৰসুন্দ্ৰা হস্পিটেলৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ আয়না বৰঠাকুৰ বাইদেউ আপোনাক মই স্বাগতম জনাইছোঁ আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আজি আমি এই অনুষ্ঠানটিত এঘণ্টা আমি কথা পাতিম বিভিন্ন বিষয়ত স্ত্ৰীৰোগ সম্পৰ্কীয় বিভিন্ন সমস্যা আছে এই সমস্যাৰ বিষয়ে আমি কথা পাতিম আৰু এই অনুষ্ঠানটিত দৰ্শকসকলে অংশগ্ৰহণ কৰিব পাৰে গতিকে মই দৰ্শকসকলক জনাই থব বিচাৰিছোঁ যে আপোনালোকে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব পাৰিব আপোনাৰ যদি কিবা স্ত্ৰীৰোগ সম্পৰ্কীয় সমস্যা কিবা যদি প্ৰশ্ন আছে মনত তেনেহ'লে আপোনালোকে ফোন কৰক ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত থকা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ আয়না বৰঠাকুৰৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে বাইদেউ মই আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু এতিয়া খুব জটিল সময় আৰু এই সময়খিনি আচলতে আমি সকলোৱে সাৱধানতা আৰু সচেতনতাৰে থকাটো দৰকাৰ আৰু এইখিনি সময়ত যিখিনি প্ৰসূতি আছে যিসকল তেওঁলোকৰ আচলতে তেওঁলোকৰ বাবে খুব বেছি প্ৰত্যাহ্বানমূলক সময় এইখিনি সময় গতিকে এই জটিল সময়ত তেওঁলোকলৈ আপুনি কি পৰামৰ্শ আগবঢ়াব আচলতে এই সময়ত মানে বিশেষকৈ আমি গৰ্ভৱতী মহিলাসকল অলপ ৰিস্ক অলপ তেওঁলোকৰ অলপ ৰিস্কটো বেছি হৈ যায় গতিকে যিসকল গৰ্ভৱতী মহিলা আছে তেওঁলোকক সাধাৰণতে আমি কৈ আছোঁ যে খুবেই সাৱধান হৈ থাকিব লাগে যাতে কোভিড নহয় যাতে আজিৰ যোনটো পৰিস্থিতি কোভিড যাতে নহয় তেওঁলোকৰ গতিকে গোটেইখিনি সাৱধানতা ল'ব লাগে যিমান পাৰে ঘৰত থাকিব লাগে খুব অতি মানে দৰকাৰী কামতহে ওলাই যাব লাগে বেছিভাগ ঘৰত থাকাই উচিত বা ধৰক যদি ওলাব লাগে তেতিয়াহ'লে হাত ধুই মানে ঘনাই হাতখন ধুই থাকিব লাগে মাস্ক পিন্ধিব লাগে ভালদৰে মাস্কখন পিন্ধিব লাগে টাইট ফিটিং ভালকৈ মাস্কখন পিন্ধিব লাগে আৰু বিশেষভাৱে যেতিয়া যদি হস্পিটেললৈ যাব লাগে ডক্টৰৰ ওচৰলৈ যাব লাগে চেকআপ কৰিবলৈতো যাবই লাগিব কেতিয়াবা যদি যাব লাগে তেতিয়া যাতে মানে যেতিয়া ৱেইটিং ৰুমত যেতিয়া বহি থাকে ৰৈ থাকে যাতে তেওঁলোকে দূৰত্বটো মেইনটেইন কৰে বাকী মানে পেচেণ্টৰ লগত এইখিনি দূৰত্ব মেইনটেইন কৰে মাস্ক পিন্ধি যায় সোমাওঁতে বা ওলাওঁতে হাত ধুৱে ভালকৈ আৰু সেই হাতখনেৰে মুখত ক'তো যাতে হেৰি কৰিব নালাগে চুব নালাগে গতিকে সেইটো তাৰ বাহিৰে ধৰক কোনোবা যদি পজিটিভ বুলি জানে তেওঁলোকৰ পৰা আইচলেটেড হৈ থাকিব লাগে বেলেগে থাকিব লাগে সাৱধানে থাকিব লাগে গতিকে সেইটো হ'ল সাৱধানতা নহ'বৰ কাৰণে সাৱধানতা যদি তাৰ পাছতো হয় গৰ্ভৱতী মহিলা এগৰাকীৰ যদি কোভিড হয় খুব এটা ভয় কৰিব নালাগে তেওঁলোকৰ সাধাৰণতে হয়তো বেলেগ মানুহৰ দৰে বেছিভাগ মহিলাৰ হয়তো একো চিমটম নহ'ব বা একো অসুবিধা গম নোপোৱাকৈ হয়তো কোভিড হ'ব পাৰে বা মানে অকণমান ৰখাইছোঁ আপোনাক এগৰাকী দৰ্শক আছে লাইনত আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ আয়না বৰঠাকুৰ আপোনাৰ কি প্ৰশ্ন আছে কৰিব পাৰে আচ্ছা মোৰ এতিয়া মানে 7 মান্থ প্ৰেগনেন্সি চলি আছে হয় তো মোৰ কোভিড হৈ গ'ল মানে 10 মাহ হৈ গ'ল তো মই এতিয়া কি প্ৰিকশ্যন মানে ল'ব লাগিব কিবা বেবীৰ কিবা এফেক্ট হ'ব পাৰে নেকি কেনেকৈ গম পাম যে বেবীটো ঠিকে আছে নে নাই হয় গতিকে এই ক্ষেত্ৰত আমি আগৰ বাকী যিহেতু এইটো এটা নতুন বেমাৰ গতিকে আমাৰ ইমান ইনফৰ্মেশ্যন নাই নতুন বেমাৰ 1.5 বছৰ হৈছে মাত্ৰ কিন্তু বহুত সংখ্যক মহিলা এই ধৰক গৰ্ভৱতী মহিলাৰ হৈছে কোভিড আৰু তাৰ পাছত দেখা গৈছে যে সাধাৰণতে শিশুটিৰ কোনো অপকাৰ হোৱা নাই মানে শিশুটিৰ জন্মগত দোষ দেখা নাই এতিয়ালৈকে কিন্তু কেতিয়াবা হ'ব পাৰে যে সোনকালে প্ৰি টাৰ্ম লেবাৰ বুলি যোনটো কওঁ যে সময়তকৈ আগতে হয়তো বিষ আৰম্ভ হ'ব পাৰে বা ডেলিভাৰী হ'ব পাৰে সেইটো এটা ৰিস্ক থাকে কিন্তু বাকী তাৰ বাহিৰে সাধাৰণতে ইমান ভয় কৰিব নালাগে আৰু বা কোনো বাকীটো বেলেগ টেষ্ট নাই কিন্তু ৰেগুলাৰ যোনটো পৰীক্ষা তেওঁৰ ৰেগুলাৰ যোনটো চেকআপত যাব লাগে সেই চেকআপটোত তেওঁৰ নিজৰ ডক্টৰৰ লগত মানে হেৰি কৰি পেলাই যোৱাটো দৰকাৰ মই সেইটো প্ৰশ্ন সুধিব বিচাৰিছোঁ এগৰাকী গৰ্ভৱতী মহিলাই কিমান মাহৰ অন্তৰালত আচলতে চেকআপৰ কাৰণে যাব লাগে ডাক্তৰৰ ওচৰত সাধাৰণতে আমি এনে মানে নৰ্মেল অৱস্থাত
আমি খুব ঘনাই মাতো প্ৰথম 7 মাহলৈ প্ৰত্যেক মাহত আহিব কওঁ তাৰপিছত 7 মাহৰ পৰা সপ্তাহত মানে 2 সপ্তাহৰ মূৰে মূৰে 15 দিনৰ মূৰে মূৰে আহিব কওঁ মানে মাহত দুবাৰকে আৰু 9 মাহৰ পাছত প্ৰত্যেক সপ্তাহত মাতো কিন্তু আজিৰ যোনটো মানে পৰিস্থিতি হেতুৰ কাৰণে আমি এতিয়া মানে সাধাৰণতে আমি কৈছো যে যিমান পাৰে যদি খুব অসুবিধা নহয় কিবা অসুবিধা হলেতো যাবই লাগিব কিন্তু যদি অসুবিধা নহয় যোনটো ৰেগুলাৰ চেকআপ হেতু যিমান পাৰো আমি কমকে মাতিবলৈ চেষ্টা কৰি আছো যেনে ধৰক প্ৰথম 3 মাহত এবাৰ এটলিষ্ট যোৱাটো দৰকাৰ যেতিয়া গম পায় যে গৰ্ভৱতী হৈছে তেতিয়া যোৱাটো দৰকাৰ কাৰণ সেই প্ৰথম চেকআপটোতে গোটেই পৰীক্ষাখিনি কৰা হয় ব্লাড টেষ্ট বা আল্ট্ৰাসাউণ্ড এখন কৰা হয় শিশুটি ঠিকে আছে নাই তেওঁৰ স্বাস্থ্যটো ঠিকে আছে নাই সুগাৰ আছে নেকি ডায়াবেটিছ প্ৰেছাৰ আছে নেকি গোটেইখিনি চেকআপ কৰা হয় কৰি পেলাই সেই হিচাপে ট্ৰিটমেণ্ট কিবা লাগে যদি আৰম্ভ কৰা হয় তে নেক্সট চেকআপটো সাধাৰণতে 5 মাহত মাতো মানে 5 মাহত এখন আল্ট্ৰাসাউণ্ড আছে যোনখনত জন্মগত দোষৰ কাৰণে আমি টেষ্ট কৰো এটো আসলে 5 মাহৰ যেটো আপুনি কৈছে হেতু চেকআপৰ কথা কৈছে হয় চেকআপ আৰু লগতে চেকআপটোৰ বিষয়ে কথা পাতিম এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় নমস্কাৰ হয় নমস্কাৰ মই গুৱাহাটীৰ পৰাই কৈছো মোৰ প্ৰবলেম এটা হৈছিল কি মই বাইদেউ সুধিব বিচাৰিছো যে মোৰ যেতিয়া পিৰিয়ডছ হয় পিৰিয়ডছ হওঁতে প্ৰথমতে ভালকে মানে ব্লিডিংটো নহয় তাৰপিছত প্ৰথমতে আপোনাৰ ব্ৰাউনিছ টাইপ হয় দুদিনমান তাৰপিছতে ভালকে ব্লিডিংটো হয় মই আনমেৰিড আৰু তাৰপিছত কেইদিনমান আগতে এপ্ৰিলত মোৰ প্ৰবলেম এটা হৈছিলে মোৰ মোটামুটি এমাহ জুৰি আপোনাৰ অসুবিধা হৈছিল তাৰপিছত মই ডক্টৰক দেখুৱালো মানে অসুবিধা মানে ব্লিডিং হৈছিল এমাহ জুৰি মোটামুটি এপ্ৰিলৰ 1 তাৰিখৰ পৰা 30 তাৰিখ মানলৈকে হৈছে ডক্টৰক মাজতে দেখুৱালো তেওঁলোকে আল্ট্ৰাসাউণ্ড কৰি ফাংচনেল চিষ্ট হোৱা বুলি ক'লে কৈছে কিন্তু একো পৰীক্ষাব নালাগে ফাংচনেল চিষ্ট হয়েই তেনেকে ক'লে তাৰপিছত তেওঁ ডিউলোপিন বুলি দৰৱ এটা দিছিল 21 দিন খাব লাগে 21 দিন খালো খোৱাৰ পিছত আপোনাৰ 3 দিন গ্যাপ দি পেলাই বা 5 দিনৰ পিছত পিৰিয়ডছ হ'ব বুলি কৈছিল হ'ল তাৰপিছত আকৌ পিৰিয়ডছৰ 3 নম্বৰ দিনৰ পৰা আকৌ এটা ডিউলোপিন সেই 21 দিনীয়া দৰৱ এটা একদম সৰু সৰু খাব দিছিল হেনেকে মই 2টা বটল কমপ্লিট কৰিলো কিন্তু এতিয়া কিবা প্ৰিকশন নতুনকৈ ল'ব লাগিব নেকি মোৰ এতিয়াও তাৰ মানে আপোনাৰ 3 মাহ হ'ল প্ৰবলেমটো হোৱা এতিয়াও এই পিৰিয়ড হোৱাৰ দিনাখন ব্লিডিংটো হোৱা নাই দুদিন সেই ব্ৰাউনিছ হৈছে তাৰ পিছতহে আচ্ছা আপোনাৰ কাৰণে কিবা আপোনাৰ ওজনটো কেনেকুৱা বাৰু ওজনটো বেছি নে নৰমাল মানে নৰমাল মানে মই 30 ইয়াৰ্স মোৰ 31 মোৰ আপোনাৰ এতিয়া 50 আছে 49 এতিয়া মোৰ ৰিসেন্টলি আপোনাৰ ফেটি লিভাৰ হোৱা বুলি কৈছে মানে আচ্ছা এটো এতিয়া ৰিলেটেড নেকি নাজানো এতিয়া ফেটি লিভাৰ যেতিয়া হ'ল ৰিসেন্টলি মোৰ 10 দিন মান হ'ল ফেটি লিভাৰ হওঁতে বেলেগ ডক্টৰ এগৰাকীয়ে ক'লে সেই এক্সট্ৰা হৰমনটো লোৱাৰ কাৰণে লিভাৰৰ টনিক এটা খাব লাগিছিল সেইগৰাকী ডক্টৰে নিদিলে তাৰ কাৰণে ফেটি লিভাৰটো ফৰ্ম কৰা বুলি কয় মানে আচ্ছা হাইটটো কেনেকুৱা বাৰু আপোনাৰ ওজনটো 50 হাইটটো 5'1" তেনেকুৱা 5 আচ্ছা সেই হিচাপে যদি কিমান সেন্টিমিটাৰস হয় 150 তেল ঠিকে আছে ওজনটো খুব বেছি নহয় 49 কেজি যদি হয় কিন্তু হয়তো আপোনাৰ টেন্ডেন্সি থাকিব পাৰে হেৰি পিচিও হোৱাৰ হয়তো টেন্ডেন্সি থাকিব পাৰে কাৰণ যোনটো অলপটো হৰমোনাল ইমবেলেন্স আছে ডেফিনেটলি হেতুৰ কাৰণে হয়তো ফাংশনাল সিস্ট হৈছে বা এটো হেৰি হৈছে কৰিবলগীয়া বৰ এটা নাথাকে এক্সেপ্ট যোনটো আমি পিচিঅত কওঁ যে মানে দৰব খোৱাতকৈও পিচিঅত যোনটো কওঁ আমি যে মানে লাইফষ্টাইল মডিফিকেশন জীৱনশৈলী যিখিনি মানে একদম ৰুটিন মেইনটেইন কৰিব লাগে সময়ত খোৱা বা পুষ্টিকৰ খাদ্য খাব লাগে বা খুব ফেটি ফুড খাব নালাগে বা ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগে ৰেগুলাৰ শুব লাগে ষ্ট্ৰেছ ল'ব নালাগে এইবিলাক আসলতে পিচিওএস বা পিচিওডিত আসলতে কৰিব লাগে সকলোৱে কৰিব লাগে কিন্তু তাৰ ভিতৰত পিচিওডি আৰু পিচিওএসৰ বিষয়ে বহুখিনি আসলতে কথা পাতিম বুলি ভাবি থৈছো আজি দৰ্শক গৰাকীও যেহেতু খুদিছে এই বিষয়ে আমি পাতিম আৰু এগৰাকী দৰ্শক আছে আমি লৈছো তেওঁৰ ফোন হয় আপোনাক স্বাগতম জনাইছো আমাৰ দুপৰীয়াৰ অতিথি এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় মই যোৰহাটৰ পৰা কৈছিলো হয় মই ছোৱালীজনী এতিয়া এই 2 মাহ
22 তাৰিখত 2 মাহ হ'ব মোৰ ছোৱালীজনী তাৰমানে খোৱা বোৱাত অসুবিধা পাইছে অলপ মানে বমি বমি আহে আৰু আপোনাৰ পেটৰ অকণমান বিষ এটা হৈ থাকে তাকে মই আপোনালোকৰ পৰা পৰামৰ্শ এটা ল'ম বুলি ভাবিছোঁ ছোৱালী আপোনাৰ ছোৱালীৰ মানে ছোৱালীৰ বেবী হৈছে নহয় প্ৰেগনেণ্ট হৈ আছে 2 মাহ হৈছে আচ্ছা আচ্ছা ছোৱালী প্ৰেগনেন্সি আছে 2 মাহ হৈছে না হয় হয় খাবলৈ এনেইতো কিছু পৰিমাণে খাবলৈ ইচ্ছা নকৰা বা বমি ভাৱ হোৱাটো খুবেই স্বাভাৱিক কথা প্ৰেগনেন্সিত হ'ব পাৰে আৰু সেইটোৰ পৰা খুব বেছি নহয় যদি ঘৰুৱা কিছুমান ট্ৰিটমেণ্ট কৰিলেও তাই আৰাম পাব যেনে ধৰক পানী খুব খাই উঠিয়ে কি বেছিকৈ পানী খাব নালাগে পানী খালে বমি হ'ব পাৰে ওলাই যাব পাৰে আৰু কম কম পৰিমাণত কেইবাবাৰো আমি খাব কওঁ দিনটোৰ ভিতৰত একেলগে বেছিকৈ খালে পেটটো বেছিকৈ যদি ভৰি যায় তেতিয়াহ'লে বমি হোৱাৰ সম্ভাৱনা বেছি থাকে গতিকে কম কম পৰিমাণত কেইবাবাৰো মানে 6-7 বাৰ খাব কওঁ 3-4 ঘণ্টাৰ মূৰে মূৰে কিবা এটা খাব কওঁ ৰুটি এখনে খালে ৰুটি তৰকাৰী খালে গাখীৰ একাপ খালে ফ্ৰুটছ খালে তাৰপিছত তেনেকৈ 3 ঘণ্টাৰ মূৰে মূৰে কিবা এটা খাই থাকিব কওঁ খোৱালে তেতিয়া সাধাৰণতে এই খাব পাৰে পৰিমাণটো অলপ মানে খোৱাটো অলপ হেৰি হয় হয় আমি মাজতে কথা পাতিছিলোঁ যে আচলতে 5 মাহত যিটো চেকআপ হয় গৰ্ভৱতী মহিলাগৰাকীৰ সেই চেকআপটোত আচলতে কি চোৱা হয় বুলি কৈছিলে আপুনি এনেইতো ৰেগুলাৰ এটা চেকআপ ডক্টৰৰ চেকআপ আৰু বিশেষভাৱে গুৰুত্বপূৰ্ণ কথা হ'ল যে এখন আল্ট্ৰাচাউণ্ড লাগে 5 মাহত মানে এখন আল্ট্ৰাচাউণ্ড কৰাটো খুবেই দৰকাৰ কাৰণ সেই আল্ট্ৰাচাউণ্ডখনত আমি জন্মগত দোষৰ কাৰণে চাওঁ শিশুটিৰ কিবা মানে ডেভেলপমেণ্টেল এনমেলি আছে নেকি মানে হাত ভৰি হাৰ্ট স্পাইন এইবিলাকত চবতে কিবা এবনৰ্মেলিটি আছে নেকি এইটো সাধাৰণতে আমি 5 মাহত ভালকৈ দেখা পায় গতিকে এই সময়ত চোৱাটো খুব দৰকাৰ আসলে 5 মাহৰ চেকআপটো কৰিবই লাগে 5 মাহৰ চেকআপ এটা কৰিবই লাগে এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আমাৰ হৈতে ষ্টুডিঅ'ত আছে স্ত্ৰী ৰোগ বিশেষজ্ঞ ডক্টৰ আয়না বৰঠাকুৰ আপুনি কি জানিব বিচাৰিছে সুধিব পাৰে হেল্ল' হয় মই নগাঁৱৰ পৰা কৈছো নয়না হয় মই জানিব বিচাৰিছিলো কি মোৰ অসুবিধাৰ সময়ত অকমান ইৰেগুলাৰিটি আছে ইৰেগুলাৰ অকমান মেন্স হয় আৰু অকমান প্ৰথম 2-3 মান মোৰ এগৰাকী দৰ্শকে অলপ আগতে সুধিছিলে কিন্তু উত্তৰটো আমি নাপালো যে অকমান ব্ৰাউনিছ হয় এই একেটা প্ৰব্লেম মোৰ বাৰু সিস্টৰ এই কথাটো নাই কিন্তু ব্ৰাউনিছ হয় তাৰ 2 দিন মান পিছতহে ব্লিডিং হয় তাৰ কাৰণে কিবা কি ব্যৱস্থা ল'ব লাগিব আৰু খোৱা লোৱাখিনি কেনেকৈ কৰিব লাগিব কেনেকৈ সেই প্ৰব্লেমটো ঠিক হ'ব ব্ৰাউনিছ হোৱাটো যিটো লক্ষণ সেইটো পিচিঅ'ডিৰ এটা লক্ষণ হয় নেকি পিচিঅ'ডি নহয় কিন্তু যদি মেন্সটো ভালকে ফ্লো নহয় তাৰ মানে 2 দিন মান কমকে হয় অলপ ব্ৰাউনিছ হয় মানে কমকে হয় ফ্লো এটা স্পটিং বুলি কওঁ প্ৰি মেনষ্ট্ৰুৱেল স্পটিং বুলি কওঁ তাৰ মানে মেন্স হোৱাৰ আগতে অলপ স্পটিং টাইপ হয় তাৰ পাছত ভালকে ফ্লো হয় বেছিভাগ ক্ষেত্ৰত এটো খুব এটা চিন্তাৰ বিষয় নহয় কেতিয়া সাধাৰণ যদি হয় এটো এটা হৰমোনাল প্ৰবলেম হ'ব পাৰে বা কেতিয়াবা পলিপ থাকিলে হ'ব পাৰে সিস্ট এটা থাকিলে হ'ব পাৰে তেওঁ যেনেকৈ কৈছে যে ফাংচনেল সিস্ট আছে বুলি কৈছিলে আগৰ পেশেন্ট গৰাকী গতিকে হেতু যদি বেছিকৈ হৈ থাকে বা দীঘলীয়াকৈ হৈ থাকে ৰিপিটেড মানে এটা সাইকেলত নহয় কিন্তু ঘনাই হৈ থাকে এখন আল্ট্ৰাসাউণ্ড কৰি বা এটা চেকআপ এটা কৰি চাব পাৰে যে কিবা গণ্ডগোল আছে নেকি আৰু হৰমোনাল যদি প্ৰবলেম হয় যদি পিচিঅ'ৰ কাৰণে হয় তেতিয়া আমি কৈছিলো যে মানে যোনটো মানে যেটো ব্যৱস্থা লোৱাটো দৰকাৰ আছে যিখিনি আছে প্ৰিকশন খোৱা বা ক্ষেত্ৰত হয় এই যেটো পিচিঅ'এছ আসলে এইটো কি হয় ৰোগটোৰ বিষয়ে অকমান জানিব বিচাৰিছো পিচিঅ'এছটো এটা হৰমোনাল প্ৰবলেম আৰু আজিৰ সোসাইটিত এটো বেছিকৈ দেখা যায় বা এটো এটা ডাঙৰ প্ৰবলেম হৈ পৰিছে সামাজিক প্ৰবলেম হৈ পৰিছে কাৰণ পিচিঅ'টো থাকিলে পিছলৈ বহুত প্ৰবলেম হ'ব পাৰে আৰু এটো এটা মানে আজিৰ সমাজৰ মানে আজিৰ সোশ্যাল মানে যোনটো কন্ডিশনস যিবিলাক মানে ডায়েটটো খুব ৰিচ খায় খুব তেলাল খায় বা দোকানৰ বস্তু বেছিকৈ খায় ফাষ্ট ফুড বেছিকৈ খায় সেইটো এটা কাৰণ ইটো হ'ল যে ফিজিক্যাল এক্সাৰসাইজ আজিকালিৰ ল'ৰা ছোৱালীৰ মানে
বা সকলোৰে ফিজিক্যাল এক্সাৰসাইজটো বহুত কমি গৈছে কামৰ মানে পৰিশ্ৰম ঘৰতো কৰা নহয় বা বাহিৰতো বহুতে এক্সাৰসাইজ নকৰে খেলা ধূলা নকৰে গতিকে ঘৰৰ ভিতৰতে থাকে সেইটো আৰু যোনটো ষ্ট্ৰেছ আজিকালিৰ সোসাইটিত চাকৰি কৰা ছোৱালীৰো যোনটো ষ্ট্ৰেছ হয় ৰাতিলৈকে হয়তো মানে কাম কৰিবলগীয়া হয় টোপনি ৰেগুলাৰ নহয় খোৱা ৰেগুলাৰ নহয় সেইটোৰ লগত লিংক আছে বুলি কয় গতিকে সেইটো এটা হৰম'নেল প্ৰব্লেম এটা দেখা দিছে আৰু এই হৰম'নেল প্ৰব্লেমটো টিনেজাৰ্ছৰ ক্ষেত্ৰতো আমি খুব মানে দেখিবলৈ পোৱা গৈছে পলিসিস্টিক ওভাৰি বুলি কয় নহয় জানো পলিসিস্টিক ওভাৰি যেটো পলিসিস্টিক মানে বহুত সিস্ট পলি মানে বহুত সিস্ট মানে পানী জমা হয় মানে আমাৰ ওভাৰিটো বহুত মানে সিস্ট যেতিয়া হয় হেতুৱে আসলতে এই সিস্ট বিলাক যোনটো ফাংশনাল সিস্ট বুলি কৈছে তেনেকুৱা সিস্ট নহয় এইবিলাক সিস্ট হল যোনটো ডিম্বাশয় বা ওভাৰিৰ পৰা ডিম্বাণুটো এটা ডিম্বাণু প্ৰত্যেক মাহত ওলাব লাগে ওলালে মেন্সটো ৰেগুলাৰ হয় ওলালে ফাৰ্টিলিটি থাকে প্ৰেগনেন্সি হ'ব পাৰে ওলালে মেন্সটো ৰেগুলাৰলি তাৰপিছত মেন্স হয় তে এই পিচিঅ'ত কি হয় এই হৰম'নেল ইমবেলেন্সৰ কাৰণে ডিম্বাণুটো নোলাই গৈ পেলাই সিস্ট এটা হৈ যায় আৰু এই যেটো পিচিঅ এইটো আসলতে হৰম'নেল ইমবেলেন্সৰ কাৰণেই হয় হৰম'নেল ইমবেলেন্সৰ কাৰণে এই বিষয়ে আমি আৰু কথা পাতিম এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ দুপৰীয়াৰ অতিথি এই অনুষ্ঠানটিলে আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় আপুনি কওক আমি শুনি আছো হেল্ল' নমস্কাৰ হয় নমস্কাৰ কওক মোৰ পিচিঅ'এছ প্ৰব্লেম আছিল হয় এতিয়া মানে টেষ্টিং কৰিছো আগতে ট্ৰিটমেন্ট কৰিছিলো এইটো ঠিক হ'ল মাজে এতিয়া আকৌ টেষ্টিং কৰিলো যোৱাকালি পজিটিভ ওলাইছে হয় প্ৰেগনেন্সি পজিটিভ ওলাইছে এতিয়া মানে মেডিচিন কি ল'ব লাগিব এইটো মানে অলপ প্ৰেগনেন্সি পজিটিভ ওলাইছে আপোনাৰ হয় এতিয়া আমি মানে দূৰৰ বাহিৰত আছো গুৱাহাটীত নাই এতিয়া হস্পিটাল যাবলৈও অসুবিধা সেইটো কাৰণে বৰ্তমানটো ফলিক এসিড টেবলেটটো আৰম্ভ কৰাটো খুব দৰকাৰ আৰু ফলিক এসিড টেবলেটটো ধৰক মই এনেকেই কৈ দিব পাৰো বাকিখিনি আৰু ডক্টৰৰ ওচৰত গৈ এটা চেকআপ কৰাটো উচিত কাৰণ প্ৰথম যোনটো মই ক'লো যে কোভিডৰ সময়তো আমি কওঁ যে প্ৰথম এটা চেকআপ মানে 15 দিনৰ ভিতৰত এটা চেকআপ নিজৰ ডক্টৰৰ লগত কথা পাতাটো দৰকাৰ আল্ট্ৰাসাউণ্ড এখন কৰি প্ৰেগনেন্সিটো ঠিকে আছে নাই চোৱাটো দৰকাৰ থাইৰয়েড ঠিকে আছে নাই হেতু চোৱা দৰকাৰ গতিকে সেইখিনি গোটেইখিনি চেকআপ এটা কৰাটো খুবেই দৰকাৰ নিয়াৰেষ্ট ডক্টৰ বেছি গুৱাহাটীলৈ আহিব নোৱাৰিলেও নিয়াৰেষ্ট ওচৰৰ ডক্টৰ যোন আছে তেওঁৰ লগত এবাৰ কনসাল্ট কৰাটো আসলতে দৰকাৰ যেহেতু তেখেতৰ এতিয়া প্ৰেগনেন্সি পজিটিভ হৈছে গতিকে এতিয়া চেকআপ এটা কৰাটো খুব দৰকাৰ খুবেই দৰকাৰ গতিকে তেওঁ পলম নকৰি আসলতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ হয় আৰু যেহেতু মই কথা পাতি আছিলো পিচিঅ'ৰ বিষয়ে এই যেটো হৰম'নেল ইমবেলেন্স সেই হৰম'নেল ইমবেলেন্সেই হৈছে এটা মানে মূল কাৰণ আৰু এই হৰম'নেল ইমবেলেন্সটো সকলোৰে নহয় এই বিশেষ কিন্তু এটা মই কথা আপোনাক এইখিনিতে ক'ব বিচাৰিছো যে আজিকালি আমাৰ প্ৰায় 90% মহিলাৰ ক্ষেত্ৰতে আসলতে পিচিঅ'ৰ সমস্যাটো আছে গতিকে এই হৰম'নেল ইমবেলেন্সটো প্ৰায় সকলোৰে আছে বুলি ক'ব লাগিব বহু মহিলাৰ আছে কি কাৰণে হয় বাৰু এইটো কাৰণ আগতেতো আমি ইমান নাছিল সেইটোৱে মই কৈছো আজিকালিৰ সোসাইটি আমি এই বিষয়ে পাতিম আৰু এগৰাকী দৰ্শক আছে আমি লৈ এই বিষয়ে ভালকে পাতিম হয় আপোনাক স্বাগতম জনাইছো আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলে আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' মেম হয় মানে টেষ্টিঙৰ মানে এতিয়া যেটো 1 মান্থ চলি থাকিব কেনেকুৱা মেডিচিন খাব লাগিব আইৰন কেলছিয়াম এনেকুৱা কিবা মানে এডভাইস দিব নেকি 1 মান্থত আগৰ দৰকাৰ হ'ব গতিকে ফলিক এসিড মই যোনটো ক'লো ফলিক এসিড টেবলেটটো বহুত ধৰণৰ পোৱা যায় ফলভাইটটো পোৱাই যায় আৰু ব্ৰেণ্ডটোৱে কৈ দিছো আৰু এটা সহজ হ'ব তেওঁৰ কাৰণে ফলভাইট বুলি 5 মিলিগ্ৰামৰ টেবলেট এটা সেইটো একদম সেফ সেইটো আপুনি এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক যিমান সোনকালে আৰম্ভ কৰিব পাৰে সেইটো ভাল বেবিৰ কাৰণে প্ৰেগনেন্সিটোৰ কাৰণে কিন্তু বাকি আৰু কিবা লাগে নালাগে সেইখিনি টেষ্টৰ ওপৰতহে ক'বা পৰীক্ষা পাতি কৰি পেলাই আসলতে এনেকৈ কোৱাটো উচিত নহয় ঠিক আছে আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' হয় মোৰ মানে এই বিয়া যাব হ'ল 7 বছৰ হ'ল কিন্তু
এজ অলপ হৈছে 45 বছৰমান হৈছে কিন্তু ল'ৰা ছোৱালী বৰ্তমান নাই এতিয়া আইভিএফ কৰিব পাৰিম নেকি আইভিএফৰ কথা কৈছে আপোনাৰ হেৰি ৰক্তচাপ মানে মেন্স হৈ আছে নে মাহেকীয়াটো ভালে মাহে মাহে হৈ আছে এই দুবাৰ মান মানে এৰিব লাগা আচ্ছা গতিকে এনে বয়সটোৰ কাৰণে অকমান 45 কৈছে তো 45ত আপোনাৰ ডিম্বাণু আছে নে নাই চাব লাগিব যদি ডিম্বাণু আছে এতিয়াও যদি আছে থাকে কেতিয়াবা যদি আছে তেতিয়া হলে আইভিএফ কৰিব মানে আপোনাৰ নিজৰ ডিম্বাণু লৈ পেলাই আইভিএফ কৰিব পাৰিব যদি আপোনাৰ নিজৰ ডিম্বাণু নাই তেতিয়া ডোনাৰ ডিম্বাণু বুলি যোনটো কওঁ যে কাবাৰ বেলেগৰ পৰা ডিম্বাণু লৈ পেলাইও আইভিএফ কৰিব পাৰে আৰু আজিকালি কৰে বহুতে হেতুটো এনি টাইম কৰিব পাৰে যে কোনো বয়সত কৰিব পাৰে বেছি হলেও কৰিব পাৰে হেতু প্ৰবলেম নাই কিন্তু নিজৰ ডিম্বাণু যদি আপোনাৰ আছে তেতিয়াহে নিজৰ ডিম্বাণুৰে আইভিএফ কৰিব পাৰিব কাৰণ ডিম্বাণু বস্তুটো হেৰি কৰিব এটা বয়সত শেষ হৈ যায় কিন্তু আৰু তাৰ কাৰণে তেখেতক নিশ্চয় চেকআপৰ দৰকাৰ হ'ব ব্লাড টেষ্ট আছে আল্ট্ৰাসাউণ্ড আছে কৰি পেলাই চাই পেলাইহে ক'ব পৰা যাব যে ডিম্বাণু আছে নে নাই যদি আছে তেতিয়াহ'লে আইভিএফ কৰিব পাৰিব নিশ্চয় যিহেতু আমি কথা পাতি আছিলোঁ যে এই যিটো আগতে পিচিঅ'ৰ সমস্যা আচলতে মহিলাসকলৰ ক্ষেত্ৰত দেখা পোৱা নাছিলে ইমান হয়তো আছিলে কিন্তু ইমান বেছিকৈ নাছিলে এতিয়া যিটো হৰমনেল ইনবেলেন্সৰ কাৰণে এই সমস্যা বেছিকৈ হ'ব ধৰিছে কি কাৰণে আচলতে হৰমনেল ইনবেলেন্স আমাৰ মহিলাসকলৰ ক্ষেত্ৰত ইমান বেছিকৈ হৈছে আচ্ছা এইটো সেই ছ'চিয়েল যোনবিলাক আজিকালি যোনটো কৈছে এক্সাৰচাইজ কম আৰু খোৱাটো অইলি বা ৰিচ ফুড বেছিকৈ খায় ব্ৰেড জাতীয় ভাজা বস্তু বেছিকৈ খায় সেইবিলাকৰ কাৰণে ওজন বেছি বাঢ়ে সেইটো দেখা পাব এতিয়া মানে হেৰিটো চালে মানে মহিলাৰ ওজন বেছি থকা ইয়াং স্পেচিয়েল মহিলা হওক বা আনকি কিশোৰী হওক মানে কিশোৰ অৱস্থাটো কম বয়সতো মানে 16-17 বছৰীয়া ছোৱালীজনীৰ অবেচিটি ওজন বেছি থকা ছোৱালী বহুত হাই ইনচিডেন্স দেখা যায় গতিকে ওজনৰ লগতো সম্পৰ্ক আছে আৰু ওজন যে বেছি হয় এইটো আচলতে আমাৰ খাদ্যৰ লগত খাদ্য আৰু এক্সাৰচাইজ নকৰে গতিকে গতিকে ওজন বেছি হয় ওজন বেছি হলে এই হৰমনেল ইনবেলেন্সবোৰ আহি পৰে হয় এগৰাকী দৰ্শক আছে আমি লৈছোঁ আপোনাক স্বাগতম জনাইছোঁ আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক মই নগাঁৱৰ পৰা কৈছোঁ মানে দুলুমণি কলিতা হয় মোৰ মানে বয়স হৈছে আপোনাৰ 26 মোৰ মানে কি মাহেকীয়া হোৱাৰ অকণ মানে প্ৰব্লেম হৈ থাকে আপোনাৰ 2 মাহ মানৰ পৰা হৈছে মাহেকীয়া হলে মানে ভালকে মোৰ ব্লিডিংটো মানে নহয় এনে প্ৰথম হোৱা দিনা মানে অকমান দেখো তাৰপিছত আৰু আকৌ মানে কি ভালকে ব্লিডিংটো নাইকিয়া হৈ যায় তেনেকুৱা হৈ আছে আচ্ছা আপোনাৰ ল'ৰা ছোৱালী আছে হয় হয় মোৰ ছোৱালী এজনী আছে মানে তাই 3 বছৰ হৈছে হয় হয় মই 2 মাহৰ পৰা তেনেকুৱা প্ৰব্লেম এটা হৈ আছে কিবা টেবলেট খাই নেকি নাই নাই মই টেবলেট একো খোৱা নাই টেবলেট একো নাখায় না আচ্ছা 2 মাহৰ পৰা হৈছে তেনে ইমিডিয়েটলি একো কৰিব নালাগে এইটো খুব এটা চিন্তাৰ বিষয় নহয় ব্লিডিং কম হোৱাটো খুব এটা চিন্তাৰ বিষয় নহয় কেতিয়াবা হয়তো টেনশন বা যদি বেছিকৈ ঘৰত কষ্ট হৈছে বা চিন্তা বেছি কৰিছে সেইবিলাক কাৰণতো হ'ব পাৰে কেতিয়াবা ষ্ট্ৰেছৰ কাৰণেও আৰু নহলে হয়তো থাইৰয়েড বা তেনেকুৱা ধৰণৰ প্ৰবলেম হলেও দেখা দিব পাৰে গতিকে হেতু সাধাৰণতে ইমান ডাঙৰ চিন্তাৰ বিষয় নহয় বা চিন্তা কৰিবলগীয়া নহয় কেইদিনমান চাওক 6 মাহ মানো যদি তেনেকে হৈ থাকে তেনেকে ফ্লো হৈ থাকে বা কমি গৈ থাকে তেতিয়াহলে এবাৰ চেকআপ এটা কৰি ল'ব নিশ্চয় আমি আৰু কথা পাতিম কিন্তু এইখিনিতে আমাৰ দুপৰীয়া অতিথি অনুষ্ঠানটিত এটি চমু বিৰতি লৈ লৈছোঁ সময় যে বেয়া এই অভ্যাস নেনিবা মাস্ক পিন্ধা দূৰত ৰোৱাতে পলাই যাব কৰোনা লগত আছো অনৰ্গল হিয়াৰ সদে হিয়াৰে বন্ধন सोना जीरा का गजब है स्वाद इम्यूनिटी है इसका
সাংবাদিকতা কেৱল শব্দৰ মায়াজাল নহয়, সাংবাদিকতা এক দায়বদ্ধতা। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিৰ মাজলৈ আৰু আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে আয়ুৰ্চুন্দ্ৰা হস্পিটেলৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ আয়না বৰঠাকুৰ। আমি কথা পাতি আছিলোঁ পিচিঅ'ৰ বিষয়ে। আচলতে পিচিঅ' এই সমস্যাটো আমাৰ সমাজত এতিয়া যিমান হৈছে সিমান আচলতে মহিলাসকল সচেতন নহয় এই ৰোগটোক লৈ। সচেতন হোৱাটোতো দৰকাৰ, কাৰণ এইটো গৈ পেলাই সন্তানহীনতাৰ কাৰণো হ'ব পাৰে নেকি পিচিঅ'? পিচিঅ' এইটো ভাল কথা প্ৰশ্ন সুধিছে, কাৰণ পিচিঅ'টো আজিকালি সন্তানহীনতাৰ এটা ডাঙৰ কাৰণ, মানে এটা অলমষ্ট 80% মানে কাৰণ বুলি ক'ব পাৰি। 80% মহিলা মানে মহিলাৰ ক্ষেত্ৰত পিচিঅ'ৰ কাৰণে সন্তানহীনতা হ'ব পাৰে। গতিকে পিচিঅ'টো এটা ডাঙৰ কাৰণ। আৰু আমি দেখিছোঁ যে এই সজাগতাটো খুবেই কম আচলতে। কেতিয়াবা এনেদৰে মহিলা আহে বা ছোৱালী আহে যে ধৰা এবছৰ ধৰি মাহেকীয়া হোৱা নাই বা 6 মাহ 8 মাহ ধৰি মাহেকীয়া হোৱা নাই, তথাপিও সজাগতা নাই বা নাহে, কোনো এডভাইচ নলয় বা পৰামৰ্শ নলয় বা চিন্তা নকৰে যে এইটো কিয় হোৱা নাই। বহুত ক্ষেত্ৰত দেখিছোঁ মাহেকীয়া যেতিয়াই সময়ত নহ'ব, পলম হ'ব, সেইটো আচলতে দেৰিকৈ হোৱাটো এটা পিচিঅ'ৰ এটা লক্ষণ, এটা ডাঙৰ লক্ষণ। মাহেকীয়া মাহে মাহে নহয়, 2 মাহ 3 মাহ বন্ধ হৈ থাকে, হোৱাৰ পাছত হয়তো নিজে নিজে হয়, ফ্ল'টো খুব বেছি হয়। আৰু কেতিয়াবা মই যোনটো ক'লোঁ যে কেতিয়াবা এবছৰ ধৰিও হয়তো নহ'ব পাৰে। কেতিয়াবা জেনেটিক হ'ব পাৰে নেকি পিচিঅ'? জেনেটিক হ'ব, কিছু অংশক একদম সৰুকে কিছুমান ফেমিলিত দেখা যায়, বাই ভনী বহুতৰ হয়তো পিচিঅ' একেলগে আছে, গতিকে সেইটো জেনেটিকো হ'ব পাৰে। কিন্তু ঘৰুৱা মানে এনভাইৰনমেণ্টেল এফেক্টো হ'ব পাৰে, মানে একেটা ফেমিলিত সাধাৰণতে খোৱা হেবিটছবিলাক একে হয়, এক্সাৰচাইজ কৰা হেবিটছবিলাক একে হয়, গতিকে সেইটোৰ কাৰণেও হ'ব পাৰে। গতিকে 2টা ফেক্টৰে থাকিব পাৰে। আৰু তাৰ মেন্সৰ বাহিৰে তাৰ বাহিৰে আৰু এটা চিমটম আছে যে মুখত চুলি হয়, বেছিকে চুলি হয় মুখত, ফেচিয়েল হেয়াৰ হয় বা পিম্পলছ হ'ব পাৰে, শালমইনা হ'ব পাৰে। মানে লক্ষণসমূহ হ'ল মুখত চুলি বেছিকে হ'ব পাৰে, আৰু শালমইনা হয়, পিৰিয়ডছ ৰেগুলাৰ নহ'ব পাৰে, শালমইনা হ'ব পাৰে, ওজন বাঢ়িব পাৰে। এইবোৰ যদি হৈছে তেনে আৰু সন্তানহীনতা যেতিয়া হ'ব পাৰে, শেষলৈকে গ'লে সন্তানহীনতা হ'ব পাৰে। এগৰাকী দৰ্শক আছে, আমি লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিত। সংযোগ বিচ্ছিন্ন হৈ গৈছে দৰ্শকগৰাকী, যি কি নহওক। গতিকে এনেকুৱা ধৰণৰ যদি হৈ আছে কোনোবা মহিলাৰ যে বহুদিন ধৰি হ'ল মাহেকীয়া হোৱা নাই বা লগতে এইখিনি সমস্যাও হৈছে, দেখা দিছে, তেতিয়া হয়তো সেইটো পিচিঅ'ৰ কাৰণে হ'ব পাৰে। গতিকে পিচিঅ'ৰ আচলতে চিকিৎসা কি, আচলতে কেনেধৰণৰ চিকিৎসা হয়? প্ৰথমতেতো আমি কওঁ যে জীৱনশৈলীৰ পৰিৱৰ্তন আনিব লাগে, কাৰণ সেইটো প্ৰথম আৰু আটাইতকৈ বেছিকৈ ইম্পৰ্টেণ্ট কথা হ'ল সেইটো। কাৰণ দৰৱটোতো কেতিয়াবা এদিন খাব পাৰিব, দৰৱবিলাক সাধাৰণতে আমি যেতিয়া কিবা লক্ষণে দেখা দিয়ে, সেই লক্ষণটোক শুদ্ধ কৰিবলৈ দৰৱ দিয়া হয়। যেনে মাহেকীয়া যদি দেৰিকৈ হৈছে, মাহেকীয়া যদি মাহে হোৱা নাই, সময়ত হোৱা নাই, তেতিয়া মাহেকীয়াটো ৰেগুলাৰ হ'বলৈ বা সময়ত হ'বৰ কাৰণে দৰৱ দিয়া হয়। যদি সন্তানহীনতা হৈছে, পিচিঅ'ৰ কাৰণে সন্তানহীনতা হৈছে, গতিকে আমি তেতিয়া সন্তানহীনতাটো ট্ৰিটমেণ্ট কৰোঁ। এগৰাকী দৰ্শক আছে, আমি লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ। আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক? নমস্কাৰ মেম, মই নলবাৰীৰ পৰা কৈছোঁ, নয়নমণি ডেকাই কৈছোঁ। মোৰ এতিয়া তাৰমানে প্ৰেগনেঞ্চি 20 উইক চলি আছে। মই 12 উইকত চাৰ্ভিকেল এণ্টাৰক্লেজ কৰিলোঁ। কৰিলে এতিয়া মোক ৰেষ্ট দিছে, কেনেকুৱা ধৰণৰ ৰেষ্ট কিছুমান ল'ব লাগিব, বেড ৰেষ্ট দিছে, অলপ জনাই দিলে ভাল পাম। আৰু কিবা বাচ্ছাটো কিবা ডিফেক্ট হ'ব নেকি, তাৰ ওপৰত অলপ মেমে কৈ দিয়ে যদি ভাল লাগিব। আৰু আচ্ছা, তেওঁ সুধিলে চাৰ্ভাইকেল এনচাৰ্ক্লেজৰ কথা। এনচাৰ্ক্লেজটো হ'ল এটা চিলাই এটা দিয়া হয়, মানে আগত যদি নষ্ট হৈ যায় তেতিয়াহ'লে সাধাৰণতে দিয়া হয়। গতিকে আপোনাৰ ৰেষ্ট সাধাৰণতে এনচাৰ্ক্লেজ দিয়াৰ পাছতে আমি এমাহমান অলপ ৰেষ্ট, মানে কমপ্লিট বেড ৰেষ্ট যোনটো কওঁ, আৰু বেড ৰেষ্ট ল'লে ভাল হয়। আৰু বা 2 সপ্তাহ এটলিষ্ট মিনিমাম কমপ্লিট বেড ৰেষ্ট, মানে
থাকিলে ভাল হয় মানে বিছনাত হেতু হল কমপ্লিট বেড ৰেষ্ট মানে বিছনাতে থাকিব খোৱা লোৱা সকলো বিছনাতে কিন্তু তাৰ পাছত লাহে লাহে দুসপ্তাহৰ পাছত লাহে লাহে সাধাৰণতে মোবিলাইজ কৰিব পাৰি উঠিব পাৰে লাহে লাহে ক্ৰমান্বয়ে বঢ়াই গৈ থাকিব পাৰে এক্টিভিটিটো আৰু কিন্তু তথাপিও কিছু পৰিমাণে বাচ্চাটো ডেলিভাৰী নোহোৱালৈকে সাৱধানে থাকিব লাগিব আৰু পিছলৈ যদি বাকীখিনি নৰ্মেল এক্টিভিটি মানে ঘৰুৱা কামখিনি ঘৰত খোজ কাঢ়ি পেলাই ঘৰত নিজৰ কামখিনি কৰিব পাৰে বা পাতল কাম কৰিব পাৰে সেইখিনিতে সীমিত কৰি ৰাখিব লাগে তাতকৈ বেছি কৰিব নালাগে মানে গধুৰ কাম কৰাটো উচিত নহয় মাটিত বহাটো উচিত নহয় বাহিৰত বেছি এক্টিভিটি কৰিব নালাগে পেটত জোৰ পৰিব নালাগে হয় আৰু এগৰাকী দৰ্শক আছে আমি লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় হেল্ল' হয় মই কৈ পঠাব কৈছিলো হৰিতা দাস মোৰ মানে বাইদেউ মেইনছ হ'লে দুদিনমান বাঢ়ে মানে 10-11 দিন আচ্ছা হেল্ল' হয় তাৰপিছত বাঢ়ে মানে মোৰ এবাৰ 2.5 মাহৰ মানে সন্তান এটা হৈছিলে হয় তাৰপিছত এই মানে হাৰ্ট বিটটো কম হোৱাৰ লগে মই অপাৰেশ্যন কৰিবলগীয়া হ'ল আচ্ছা আৰু মোৰ দিব্যাংগটো মানে গঠন মানে মই এনেকৈ আদিত্যত দেখুৱাই আছিলোঁ হয় মোক এনেকৈ হাৰ্ট মানে মোৰ দিব্যাংগটো গঠন নহয় বুলি কৈছিলে কি গঠন হয় কি ক'লে আকৌ এবাৰ কওক মোৰ দিব্যাংগটো গঠন নহয় বুলি কৈছিলে ডিম্বাণুবোৰ গঠন নহয় আচ্ছা ডিম্বাণু গঠন নহয় তাৰপিছতে মানে মই আৰু যোনটো মানুহটো বিষ মানে সেইটো মোৰ ওলাই আহে আচ্ছা এতিয়া আপোনাৰ ওজনটো কেনেকুৱা বাৰু ওজন মোৰ হেৰি আছিলে 56 আছিলে আৰু হাইটটো ওখটো মানে 5 ফুটে আছিলে 5 ফুট না তেতিয়াহ'লে অকণমান অভাৰৱেট পিচিও আছে বুলি কৈছে নেকি হা তেওঁলোকে কি কৈছে পিচিও আছে বুলি কৈছে নেকি নাই মোৰ একো নাই মানে মই দেখুৱাইছিলোঁ একো নাই খালি মোৰ বেবীটো হাৰ্ট বিটটো কম হৈ গ'ল তথাপি এবাৰ যেতিয়া 2 বছৰ হ'ল মোৰ ল'ৰা ছোৱালী নাই হোৱা এবাৰে হৈছিলে হয় আৰু চাই কোৱা মতে মোৰ মানে ডিম্বাণু গঠন নহয় বুলি কৈছিলে আচ্ছা আপোনাৰ বয়স কিমান হৈছে বয়স মোৰ 28 আৰু বাইদেউ অলপ কৈ দিলে মই বুজি পালোঁহঁতে আৰু মোৰ কি হয় যোনটো মানুহটো বিষ মানে সেইটো মানে ওলাই আহে মোৰ চাই কওঁতে ওলাই আহিলেও মানে একো নাই বুলি কৈছে একো নাই সেইটো ঠিক হেৰি কথা এইটো ওলাই আহিলে চিন্তা নকৰিব ওলাই আহিলেও একো নহয় কিন্তু ডিম্বাণুটো যে গঠন নহয় বুলি কৈছে সেইটোহে অকণমান চিন্তাৰ কথা যে ডিম্বাণু কিয় গঠন নহয় সেইটোৰ সাধাৰণতে কিবা হৰম'নেল প্ৰব্লেম থাকিলে গঠন নহয় যেনে প্ৰলেক্টিন বুলি হৰম'নটো বেছি থাকিলে বা থাইৰয়ডৰ প্ৰব্লেম থাকিলে বা পিচিও থাকিলে গঠন নহয় সাধাৰণতে ডিম্বাণুটো নোলায় গতিকে সেইটো অলপ ব্লাড টেষ্ট হৰম'নেল ব্লাড টেষ্টখিনি কৰিব লাগে আৰু এখন ছ'ন'গ্ৰাফি কৰিলে গম পোৱা যায় সাধাৰণতে তাৰ বাহিৰে ইয়াৰ পৰা ক'বলগীয়া কথাৰ ভিতৰত যে আপুনি অকণমান ওজনটো কমাবলৈ বা যদি আপোনাৰ ৰেগুলাৰ যোনটো আমি কথা পাতি আছোঁ যে খোৱাটো শাক পাচলি বেছিকৈ খাব লাগে ফ্ৰুটছ বেছিকৈ খাব লাগে বা কাৰ্বহাইড্ৰেট কমকৈ খাব লাগে কাৰ্বহাইড্ৰেট মানে ভাত বা ব্ৰেড এইবিলাক বা মিঠাই বগা বস্তুটো কমাই খাব লাগে মিঠাই বা মিঠা বস্তু কমকৈ খাব লাগে পাচলি বেছিকৈ খাব লাগে দালি বা মাছ বেছিকৈ খাব লাগে আৰু এইটো ৰেগুলাৰ খাব লাগে মানে সময়ত খাব লাগে যে কাম কৰোঁতে ব্যস্ত হৈ পেলাই বোলে নাখালে ৰাতিপুৱাৰ নাস্তাটো সেইটো খোৱা লোৱাৰ ক্ষেত্ৰত আচলতে খুব বেছি গুৰুত্ব দিয়াটো দৰকাৰ আৰু এগৰাকী দৰ্শক আছে আমি লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে কওক হয় আপুনি শুনিছে সংযোগ বিচ্ছিন্ন হৈ গৈছে আমি কথা পাতি আছিলোঁ যে পিচিঅ'ৰ কি আচলতে চিকিৎসা বুলি ক'লে আমি আচলতে কি চিকিৎসা আমি ল'ব পাৰোঁ পিচিঅ'ৰ চিকিৎসাৰ সময়ত যোনটো মই কৈছিলোঁ যে খাদ্যৰ ক্ষেত্ৰতো সচেতন হ'ব লাগিবই খাদ্য এক্সাৰচাইজ আৰু নিজৰ ওজনটো BMI অনুযায়ী মানে নিজৰ হাইটৰ অনুযায়ী যিমানখিনি হ'ব লাগে নিয়মমতে যিমানখিনি ওজন হ'ব লাগে সেই হিচাপত সেইটো নিজৰ ওজনটো সেইটোত মেইনটেইন কৰিব লাগিব যদি সিমানৰ ভিতৰত থাকে সাধাৰণতে বেছিভাগ
মানুহৰ বেছিভাগ মহিলাৰ মাহেকীয়াটো মাহে মাহে হৈ থাকিব বা বাকিবিলাক প্ৰব্লেমে তেতিয়া দেখা নিদিয়ে মানে ইৰেগুলাৰ মেন্স বা সন্তানহীনতা বা হেভি ফ্লো এইবিলাকে দেখা নিদিয়ে কিন্তু গতিকে যাৰ বেছিভাগ পিচিও মহিলাৰ সাধাৰণতে ওজনটো অকণমান বেছি থাকে গতিকে কমালে সাধাৰণতে এইখিনি ঠিক হৈ যায় হৰম'নেল বেলেন্সটো বহুতখিনি আহি যায় কিন্তু কিছু সংখ্যক মহিলাৰ আকৌ ওজনটো কম থাকিও হ'ব পাৰে গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি ওজন কমাবলৈ নকওঁ কিন্তু ৰেগুলাৰ কৰাটো তথাপি ওজনটো মেইনটেইন কৰক কিন্তু বাকীখিনি কথা যেনে পুষ্টিকৰ খাদ্য বা ৰেগুলাৰ এক্সাৰসাইজ বা ৰেগুলাৰ খোৱা টোপনি ষ্ট্ৰেছ কম ল'ব লাগে সময়টো সদায় একেটা সময়ত খোৱা তেনেকুৱা ধৰণৰ কিছুমান ৰুটিন মেইনটেইন এইখিনি কৰিব লাগে হয় আৰু এগৰাকী দৰ্শক আছে আমি লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' হয় মই বাইদেউৰ লগত পাতিব বিচাৰিছিলো হয় কওক মানে মোৰ দিব্যাংগ গঠন নহয় মানে আচ্ছা কি কৰিলে হ'ব হেল্ল' হয় আগৰ কি বুলি ক'লে আপুনি মোৰ দিব্যাংগ গঠন নহয় মানে আপুনি ফোন কৰিছিলে নেকি অকমান আগতে কৰি আছিলো এই বিষয়ে আপোনাক জনোৱা হৈছে আসলে মই কলো আসলে কথা ডিম্বাণু গঠন নোহোৱাৰ বিষয়ে তেওঁ জনোৱা হৈছে আসলে ডিম্বাণু গঠন নোহোৱাটো ইয়াৰ পৰা বিশেষ তেওঁ আপোনাক একো ক'ব নোৱাৰে কিছুমান টেষ্টৰ দৰকাৰ আছে আপোনাক হয় হৰম'নেল প্ৰবলেমৰ কাৰণে ডিম্বাণু গঠন নহ'ব পাৰে পিচিঅ'ৰ কাৰণে গঠন নহ'ব পাৰে ওজন বেছি হ'লে গঠন নহ'ব পাৰে বয়সটো বেছি হ'লে কিন্তু তেওঁৰ বয়সটো 28 বছৰ বুলি কৈছিলে বয়স বেছি হ'লে গঠন নহ'ব পাৰে আৰু বেছিটো ক'বলৈ দিগদাৰ কাৰণ কিছু মানে কিছুমান ফেমিলিত থাকে সোনকালেও হয়তো এইটো হ'ব পাৰে গঠন নহ'ব ওভিউলেশ্যনৰ প্ৰব্লেম এটা হ'ব পাৰে ডিম্বাণু নাই বা ডিম্বাণু গঠন নহয় গতিকে এইবিলাক সমস্যাৰ কাৰণে আচলতে তেখেতৰ গঠন হোৱা নাই কিন্তু তেখেতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ হয় আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় বাইদেউ নমস্কাৰ হয় নমস্কাৰ কওক মই মানে বাইদেউ মোৰ পিৰিয়ডৰ বৰ খেলিমেলি হৈ আছে দিনৰ পৰা আৰু ডাক্তৰৰ ওচৰত দেখুৱাইছিলো তাত ৰিপৰ্টত মোৰ ইউটেৰাছটো সৰু বুলি কৈছে মানে আচ্ছা তাৰ কাৰণে অলপ প্ৰব্লেম হৈছে বুলি কৈছে মই মানে হয় আপোনাৰ বয়স মোৰ বয়স 20 আচ্ছা 20 বছৰ বয়স তো বিয়া হোৱা নাই নিশ্চয় বিয়াটো হয় মেৰিড হয় আচ্ছা হেৰিটো কেনেদৰে প্ৰব্লেম হয় পিৰিয়ডটো প্ৰব্লেমটো কেনেকুৱা হয় পিৰিয়ডৰ প্ৰব্লেমটো মানে 15 দিন মাহে 20 দিন মাহে কেতিয়াবা নহয় কেতিয়াবা দুমাহ নহয় তেনেকুৱা ধৰণৰ এমাহ দুমাহলৈকে নহয় আৰু তেখেতৰ ইউটেৰাছটো সৰু বুলি কৈছে আচ্ছা ইউটেৰাছটো সৰু হ'লে অকণমান প্ৰব্লেমটো হ'ব পাৰে সাধাৰণতে আমি হৰম'নেল টেবলেটছ দিওঁ দীঘলীয়াকৈ হৰম'নেল টেবলেটছ 6 মাহ এবছৰৰ কাৰণে হৰম'নেল টেবলেটছ দিওঁ ইউটেৰাছটো বাঢ়িবৰ কাৰণে টেবলেট দিয়া হয় তাৰ বাহিৰেতো কৰিবলগীয়া বৰ হেৰি নাই কিন্তু যদি হেৰি হয় তেতিয়াহ'লে হৰম'নেল টেবলেটছ আপোনাৰ ডক্তৰক পৰামৰ্শ লওক তেওঁ দিব আপোনাক হৰম'নেল টেবলেটছ দীঘলীয়াকৈ অলপ ট্ৰিটমেণ্ট কৰিব লাগিব হয়তো এবছৰ 1.5 বছৰ তেনেদৰে ট্ৰিটমেণ্ট কৰিব লাগিব ইউটেৰাছটো বাঢ়িবৰ কাৰণে হৰম'নেল টেবলেট লৈ নিশ্চয় আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় বাইদেউ নমস্কাৰ মই নলবাৰীৰ পৰা কৈছিলো হয় মানে মোৰ বিয়া হোৱাৰ 4 বছৰ হ'ল কিন্তু মানে এতিয়ালৈকে মানে দুবাৰ মিছকেৰেজ হৈ গ'ল ডক্তৰ মানে 3জন মান ডক্তৰ মানে দেখালো তেখেতসকলে কৈছে যে মোৰ ইউটেৰাছটো বায়'কৰ্নেট হয় আচ্ছা সেনেকুৱা মানে সেইটো ইউটেৰাছৰ মানে কি মানে সন্তান নহ'ব নেকি মানে কি মানে কমপ্লিকেশ্যন বিলাক আৰু কেনেকুৱা হয় বাইকৰ্নেট ইউটেৰাছটো তাৰমানে এটা জন্মগত দোষ ইউটেৰাছৰ আৰু সেই ইউটেৰাছটো সাধাৰণতে সৰু হয় ইয়াৰ আগৰ দৰ্শক গৰাকীৰো একেই আছে তেওঁৰ নহয় তেওঁৰ সেইটো জন্মগত দোষ কিন্তু সেইটো অকণমান বেলেগ হেৰি এইটো তেওঁৰ বাইকৰ্নেট কৈছেতো বাইকৰ্নেটটো সাধাৰণতে কনচিভ কৰে কিন্তু কৰি পেলাই নষ্ট হৈ যায় আৰু কিন্তু প্ৰত্যেকবাৰ নষ্ট হওঁতে এইটো বাঢ়ি গৈ থাকে ইউটেৰাছটো অলপ ডাঙৰ হৈ গৈ থাকে গতিকে সাধাৰণতে প্ৰেগনেঞ্চি হয় আৰু হয়তো 2-3 বাৰ মিছকেৰেজ হ'ব পাৰে কিন্তু তাৰ পাছত সাধাৰণতে সফল হয় গতিকে সেইটো নাভাবিব সফল হ'ব লাগে আৰু
প্ৰত্যেক দুবাৰ হৈছে বুলি কৈছে মিছকেৰেজ সেকেন্ড টাইম বাৰু অলপ দীঘলীয়াকে গৈছে নেকি আছে নে নাই দেখে লাইনত নাই সাধাৰণতে বাঢ়ি বাঢ়ি হয় হয় কওকচোন আপোনাৰ হৈছে মিছকেৰেজটো প্ৰথমবাৰ 5 মান্থত মিছকেৰেজ হৈছিল আৰু সেকেন্ড টাইম ষ্টাৰ্টিংতে হৈছে আচ্ছা কিন্তু সাধাৰণতে সফল হয় এটোত গতিকে হেৰি নকৰিব এটোত লৈ পেলাই বেছি চিন্তা কৰিবলগীয়া কথা নাই নকৰিব এটো সাধাৰণতে সফল হয় কিন্তু মিছকেৰেজ হোৱাৰ চান্সেছ থাকে কিন্তু সফল হয় আৰু এগৰাকী দৰ্শক লৈছো আমি হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক বাইদেউ মই মাৰ্কেটটো তাৰমানে হোৱা নাই নহ'লে তাৰমানে সেই হয় কওকচোন তাৰমানে মাইকাটো তাৰমানে মই সেই ফটো কৰিছিলো কৰাটো তাৰমানে মাইকাটো এতিয়া তাৰমানে হোৱা নাই আৰু প্ৰব্লেমটো মানে আপুনি আল্ট্ৰাসাউণ্ড কৰিছিলে তাৰপিছত কি কৈছে বাইদেউ হয় কি ক'লে ডাক্তৰে হেৰি হোৱা বুলি কৈছে বাইদেউ তাৰ চকলেট চিষ্ট হয় ঠিক আছে ধন্যবাদ জনাইছো আপুনি ফোনটো কাটি পেলাই টিভিত চাওক তেখেতে কৈ আছে আপোনাক হয় হয় চকলেট চিষ্ট মই হেতু খুদিব বিচাৰিছিলো যে চিষ্টৰ আসলতে নিশ্চয় বিভিন্নটা প্ৰকাৰ আছে বেলেগ বেলেগ ধৰণৰ চকলেট চিষ্টটো আসলতে কিয় হয় আৰু কি এটো চিষ্ট চকলেট চিষ্টটো এন্ডোমেট্ৰিয়াছিছ বুলি এটা বেমাৰ আছে হেতুৰ এটা লক্ষণ চকলেট চিষ্ট তাৰমানে চিষ্ট বুলি ক'লে সাধাৰণতে পনিয়া কিবা এটা জমা হয় ওভাৰিত যদি জমা হয় পনিয়া বস্তু সেই জলাফুটাৰ নিচিনা নেকি জলাফুটাৰ নিচিনা ক'ব পাৰে ভিতৰত পানী জমা হোৱাৰ দৰে হয় গতিকে ফ্লুইডটো পানী পনিয়া বস্তুটো পানী হ'ব পাৰে বা ব্লাড হ'ব পাৰে বা পুজো হ'ব পাৰে গতিকে যেতিয়া ব্লাড জমা হয় এটোক চকলেট চিষ্ট বুলি কোৱা হয় আৰু এটো এন্ডোমেট্ৰিয়াছিছ বুলি এটা বেমাৰৰ লক্ষণ আৰু সাধাৰণতে খুব পেটৰ বিষ হয় ইয়াৰ মানে মহিলাগৰাকী সাংঘাতিক পেটৰ বিষ হয় আৰু পেটৰ বিষটো বাঢ়ি বাঢ়ি গৈ থাকে প্ৰত্যেকবাৰে মানে 6 মাহৰ পাছত এবছৰ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে মানে যেটো ক'লে চকলেট চিষ্ট সেই পানীৰ ঠাইত মানে তাত ব্লাড জমা হয় হেতু আসলতে ওভাৰিৰ ভিতৰত চিষ্ট এটা হয় চিষ্ট এটা হয় তাতে চকলেট মানে সেইকাৰণে চকলেট বুলি কোৱা হয় এটো কাটিলে তাৰ মানে গোটা ব্লাডটো ওলাই আহে দেখিবলৈ চকলেটৰ দৰে গতিকে চকলেট চিষ্ট বুলি কোৱা হয় আৰু হেতু খালি তাৰ চিকিৎসা কেনেকুৱা ধৰণৰ পেটৰ এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই দুপৰীয়াৰ অতিথি অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় আপুনি শুনিছে কওক কি জানিব বিচাৰিছে হয় হয় কওক শুনি আছে নে হেল্ল' যি কি নহওক আৰু এগৰাকী আছে দৰ্শক আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কওক কোনে কৈছে আৰু কি জানিব বিচাৰিছে হয় কওক হেল্ল' হয় কওক আমি শুনি আছো কওক শুনি আছো কওকচোন বাইদেউ মোৰ মানে বহুত হৈ থাকে মাহে মাহে বিষ হয় বাইদেউ হয় কি ক'লে মাহে মাহে কি হয় মোৰ মানে ব্লিডিং হৈ থাকে আচ্ছা হেল্ল' হয় হেল্ল' মোৰ মানে বহুত ব্লিডিং হৈ থাকে মাহে মাহে আপোনাৰ বয়স কিমান হৈছে বয়স কিমান হৈছে আপোনাৰ বিষ হয় বহুত বিষ হয় আৰু ব্লিডিং হৈ থাকে আচ্ছা ঠিক আছে আপোনাক ধন্যবাদ জনাইছো আপুনি ফোনটো কাটি আপোনাৰ সমস্যাৰ সমাধান দি আছে তেখেতে আপুনি টিভিত চাওক ব্লিডিং হৈ আছে বুলি কৈছে ব্লিডিং হয় গতিকে ব্লিডিংৰ কাৰণটো বেলেগ বেলেগ হ'ব পাৰে আমি সেই বিষয়ে আসলতে পাতিয়ে আছো আৰু বয়সৰ লগতো কথা আৰু বাকি কিবা অসুবিধা আছে নেকি তাৰ ওপৰত কথা আৰু যদি আৰু মানে ফাৰ্টিলিটি লাগে নে নালাগে ল'ৰা ছোৱালী বিচাৰিছে নাই বিচাৰা যদি তাৰ ট্ৰিটমেণ্টটো হয়তো হৰম'নেল টেবলেট ল'লে হৈ যাব আৰু যদি বিচাৰিছে তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্টটো বেলেগ হ'ব আৰু এগৰাকী দৰ্শক আছে লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হেল্ল' হয় কওক মই প্ৰেগনেন্সি 3 মাহ শেষ হ'ল হয় এতিয়া মই যতনটো কেনেকুৱাকৈ ল'ব লাগিব অলপ ক'লে ভাল হয় আৰু আচ্ছা 3 মাহ হৈছে ন গতিকে 3 মাহ হৈছে যদি প্ৰথম এবাৰ নিশ্চয় আপুনি ডাক্তৰৰ ওচৰত গৈ পেলাই চেকআপ এটা কৰিছে গোটেই যিখিনি পৰীক্ষা কৰিব দিয়ে ব্লাড টেষ্ট কৰিব দিয়ে এখন আল্ট্ৰাসাউণ্ড কৰিব দিয়ে গোটেইখিনি সব ঠিকে আছে যদি বাকি ভিতৰত তেওঁ যেনেকে তেওঁ নিশ্চয় এটা ফলিক এসিড টেবলেট দিছে সেই ফলিক এসিড টেবলেটটো খাই থাকিব বাকি বা দৰব দিছে যদি বেলেগ দৰবখিনি খাই থাকিব তাৰ বাহিৰে আপুনি খোৱাটো ডায়েটটো
কম কম পৰিমাণত কেইবাবাৰো দিনটোৰ ভিতৰত খাই থাকিব 3-4 ঘণ্টাৰ মূৰে মূৰে খাই থাকিব যদি বমি ভাব হৈ আছে তেতিয়াহ'লে যেনেকে খাব পাৰে তেনেকে খাওক যদি নাই হোৱা তেতিয়াহ'লে অকমান পুষ্টিকৰ খাদ্য খাবলৈ চেষ্টা কৰিব আৰু পুষ্টিকৰ খাদ্য বুলি ক'লে আমি সাধাৰণতে পাচলি শাক পাচলি ফ্ৰুটছ বা প্ৰটিন বেছিকৈ খাব কওঁ গৰমৰ দিনত পানী বেছিকৈ খাব আৰু ৰেষ্টটো ল'ব ৰেষ্ট লোৱাটো দৰকাৰ 8 ঘণ্টা ৰাতি আমি সাধাৰণতে 8 ঘণ্টা ৰেষ্ট ল'ব কওঁ আৰু দুপৰীয়া দিনতো প্ৰথম 3 মাহত খুবেই ভাগৰ লাগে বা গা বেয়া লাগে গতিকে 2 ঘণ্টামান আমি ৰেষ্ট ল'বলৈ কওঁ আৰাম কৰিব কওঁ আৰু হেতু হেৰি নহলেও মানে টোপনি নাহিলেও বিছনাত অলপ হেৰি কৰাটো আৰাম কৰাটো দৰকাৰ আমি যেটো কথা পাতিছিলো দৰ্শক এগৰাকী সুধিছিলে চকলেট সিস্ট এন্ডিওমেট্ৰোসিস বুলি কৈছিল এন্ডোমেট্ৰিয়াছিছ তাৰ চিকিৎসা কেনেকুৱা ধৰণৰ চকলেট সিস্টৰ চিকিৎসা খুব সাধাৰণতে ডাঙৰ হলেতো অপাৰেশ্যনেই কৰিব লাগে ডাঙৰ মানে 5 সেন্টিমিটাৰৰ ওপৰত যদি হয় তেতিয়াহলে অপাৰেশ্যন কৰিব লাগে আৰু অপাৰেশ্যনটো লেপাৰোস্কোপি হ'ব পাৰে বা ওপেন হ'ব পাৰে লেপাৰোস্কোপি কৰা হয় আজিকালি বেছিকৈ আৰু যদি খুব সৰু হয় বা যদি ছোৱালীজনীৰ বয়স সৰু কম হয় অপাৰেশ্যন কৰিব বিচৰা নাই বা বিয়া হোৱা নাই অপাৰেশ্যন কৰিব বিচৰা নাই সেইকাৰণে তেতিয়া কিছুমান দৰব আছে যোনটো দৰবে তাক দমাই ৰাখিব পাৰে ভাল হৈ হয়তো একদম পুৰাকৈ ভাল হৈ নাযাব পাৰে মানে এটো কম বয়সৰ পৰাও হ'ব পাৰে অলপ কম বয়সতো কেতিয়াবা দেখা পাওঁ আমি তেতিয়া ট্যাবলেটস বা ইনজেকশন দিব পাৰি মেডিকেল ট্ৰিটমেন্ট আছে কন্ট্ৰোল নিয়ন্ত্ৰণত ৰাখিব পাৰি কিন্তু একদম ভাল নাযায় এগৰাকী দৰ্শক আছে আমি লৈছো আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে ক সংযোগ বিচ্ছিন্ন হৈ গৈছে আসলতে বহুত দৰ্শকে ফোন কৰি আছে বহুতৰ আসলতে এনেকুৱা ধৰণৰ সমস্যা আছে আৰু এই পৰিস্থিতিৰ বাবে বহুতে চিকিৎসালয়লৈ যাব পৰা নাই তাৰ কাৰণে বহুতৰ প্ৰশ্নবোৰ আসলতে কৰিছে তেওঁলোকে আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে মই মৰিয়নিপা কলো হয় মই আমি শুনি আছো কক আপুনি মই মানে আপোনাৰ বয়স মোৰ 31 হয় আৰু মই 11 বছৰীয়া এটা ল'ৰা আছে 31 তেখেতৰ আৰু 11 বছৰীয়া ল'ৰা এটা আছে এতিয়া আপোনাৰ সমস্যাটো কি হৈছে মোৰ মানে আপোনাৰ হেৰি হৈ আছে আকৌ মানে প্ল্যান কৰি আছো কিন্তু মানে বেবি প্ল্যান কৰিছো যদিও হোৱা নাই না আচ্ছা এনে মাহেকে আপোনাৰ মাহে মাহে হৈ থাকে মাহেকে মাহে হৈ থাকে বেলেগ একো অসুবিধা নাই ওজনটো বেছি নেকি বেলেগ একো ওয়েটটো মোৰ অলপ বেছি 70 আচ্ছা তেতিয়াহলে এতিয়া ধৰক পৰিস্থিতি ইমান বেয়া যে আপুনি হয়তো ডাক্তৰৰ ওচৰত বা চেকআপ কৰিব নোৱাৰে কিন্তু প্ৰথম আৰম্ভণিতে আপুনি ঘৰতে কৰিব পৰা কামটো হ'ল যে ওজনটো অলপ কমাবলৈ চেষ্টা কৰক হাইটটো কিমান সেই অনুপাতে আসলতে ওজনটো কমাব লাগে কিন্তু হাইটটো আপোনাৰ কিমান বাৰু হাইটটো 5'2" যদি হয় তেতিয়াহলে তো মানে 10-15 কেজিয়ে কমাব লাগে আসলে নিয়মমতে কিন্তু 5 কেজিও যদি কমায় এনে আসলে নিয়মমতে 10-15 মানে তেওঁ 55 মান হ'ব লাগে হেতু হাইটত কিন্তু 55 নকৰিও 5 কেজিও যদি আপুনি কমায় হয়তো আপোনাৰ নিজে নিজে একো ট্ৰিটমেন্ট বাকি একো ট্ৰিটমেন্ট নকৰাকেও গৰ্ভৱতী হ'ব পাৰে কনসিভ কৰিব পাৰে কৰাৰ সম্ভাৱনা খুবেই ভাল গতিকে হেতু আগতে চেষ্টা কৰক আৰু হেৰি কৰক আৰু এগৰাকী দৰ্শক আছে আমি লৈছো হয় আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটিলৈ আপুনি কোনে কৈছে আৰু কি জানিব বিচাৰিছে ক হয় বাইদেউ মই তিনিচুকীয়াৰ পৰা কৈছো মই মোৰ নাম শ্ৰীমতী জ্যোতিৰূপা পাঠক মোৰ বয়স 30 বছৰ হৈছে মোৰ মাহেকীয়া যেতিয়া হোৱাৰ মানে আধা ঘণ্টা মানৰ আগৰ পৰা খুব পেট বিষ হয় মানে ইমানে বেছি পেট বিষ হয় সহ্য কৰিবলৈ নোৱাৰো আৰু টেবলেট কিবা খাব লগা হয় মানে তাৰপিছত মাহেকীয়াটো হ'লে বন্ধ হৈ যায় নেকি ভাল হৈ যায় নেকি নহয় ভাল নহয় বহুত দেৰিলৈকে থাকে ধৰক 3 ঘণ্টা 4 ঘণ্টা ইমান দেৰিলৈকে থাকে কেতিয়াবা ধৰক দিনটো থাকে মাহেকীয়া যেতিয়া বন্ধ হয় তাৰ পিছতো আপোনাৰ বিষ থাকে নে বিষ নহয় নাথাকে খালি প্ৰথম দিনাই থাকে প্ৰথম দিনাই হয় আকৌ নহলে সেকেন্ড দিনাও হয় 3 নম্বৰ দিনাও হয় তেনেকৈ হয় আচ্ছা গটিকে যদি আগতকৈ বাঢ়িছে বহুত বেছি হৈছে বা আগতকৈ বেছি হোৱা যেন লাগিছে বলে 2 বছৰ আগতে যিমান আছিল তে এতিয়া তাতকৈ বেছি হৈছে তেতিয়াহলে এটো গুৰুত্ব দিব লাগে এই মানে
সমস্যাটোক গুৰুত্ব দিব লাগে বা এখন আল্ট্ৰাসাউণ্ড কমেও এখন আল্ট্ৰাসাউণ্ড কৰি পেলাই চাব লাগে যে এনেকুৱা সিস্ট জাতীয় কিবা প্ৰব্লেম আছে নেকি চকলেট সিস্ট বা বেলেগ সিস্ট কিবা আছে নেকি সেইটো চোৱাটো উচিত আৰু বোলে নহয় এই বিষটো আগৰ পৰা বোলে 23 বছৰ বয়স বুলি কৈছে গতিকে বোলে লাষ্ট 10 বছৰ ধৰি একেই হৈ আছে বিষ সদায় এনেকুৱা বিষ তেতিয়াহ'লে সাধাৰণতে ইমান চিন্তাৰ বিষয় নহয় বুলি আমি কওঁ আৰু পেইন কিলাৰ খাব পাৰে বিষৰ কাৰণে টেবলেট যদি খুবেই বেছি হয় বিষৰ এটা নেচাৰেল এটা বিষ এটা থাকে বহুতৰ থাকে সেইটো আসলে ইমান সমস্যাৰ কথা নহয় চিন্তনীয় বিষয় নহয় কিন্তু যদি এনেকে বাঢ়ি গৈ আছে তেতিয়াহ'লে সেইটো গুৰুত্ব দিব লাগে নিশ্চয় আজি আমাৰ আসলতে সময় শেষো হৈ আহিল আমাৰ বহুত দৰ্শক আছিলে ফোন কৰিছিলে আৰু বহুতে আসলতে নাপালেও বহুতে চেষ্টা কৰিলে গতিকে যিখিনি আমি ললো কিন্তু কথাটো হ'ল যে এই যিখিনি আমি আজি কথা পাতিলোঁ যে পিচিঅ'ৰ বিষয়ে কথা পাতিলোঁ গতিকে আৰু লগতে অভেৰিত যিবিলাক সিস্ট হয় যেনেকৈ আমি পলিচিষ্টৰ কথা পাতিলোঁ আৰু এটা পাতিলোঁ আমি চকলেট সিস্ট তাৰ বাহিৰেও আৰু বেলেগ সিস্ট থাকে নেকি অভেৰিত হয় নেকি বেলেগ সিস্ট হ'ব পাৰে টিউমাৰ সিস্টটো হ'ব পাৰে বা ফাংচনেল সিস্ট এগৰাকী মহিলাই যে সুধিছিলে ফাংচনেল সিস্ট হোৱা বুলি কৈছিলে এইটো হৰমনেল সিস্ট নিজে ভাল হৈ যায় বা টেবলেট খালে ভাল হৈ যায় খুব এটা হেৰি নহয় গুৰুত্ব দিবলগীয়া সাংঘাতিক চিন্তাৰ বিষয় নহয় আমি শেষত এগৰাকী দৰ্শক আছে আমি শেষ ফোন লৈছোঁ এটি তেখেতৰ প্ৰশ্নটো লৈছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিলৈ কোনে কৈছে আৰু কি জানিব বিচাৰিছে কওক হয় আপুনি শুনিছে হেল্ল' হয় কওক বাইদেউ মোৰ বয়স এতিয়া 18 বছৰ কিন্তু মোৰ মাহেকীয়াৰ সময়ত আপোনাৰ যেতিয়া মাহেকীয়াটো হয় মাহেকীয়া হোৱাৰ আধা ঘণ্টা এঘণ্টা মানৰ ভিতৰত অলপ বিষ আৰম্ভ হয় আৰু মোৰ অলপ বমি ভাৱ হয় বিষটো 2-3 ঘণ্টামান থাকে তাৰপিছত মই ভাল পাওঁ গৰম পানী ব্যৱহাৰ কৰাৰ পিছত কিন্তু এইটো হৈ আছে কিন্তু মানে যেতিয়া মানে মোৰ আৰম্ভণিৰ পৰাই হৈছে যেতিয়া মানে তুলনি হয় তুলনিৰ পৰাই এইটো যোনটো শুনিছোঁ যোনটো নাই হয় এইটো খুব হৈ আছে অলপ বমি ভাৱ হয় কেতিয়াবা বমিও হৈ যায় তাৰপিছত আকৌ ভাল পাওঁ এতিয়া এই বিষটো যোনটো কৈছে তেওঁ সেইটো সাধাৰণতে নৰ্মেল যোনটো স্বাভাৱিক যিটো মাহেকীয়াৰ লগত পেটৰ বিষ হয় সেইটো যেনে লাগিছে কোনো চিন্তাৰ বিষয় নহয় আৰু গৰম পানী সেক ল'ব পাৰে বা খোজ কাঢ়িব পাৰে অকণমান এক্সাৰচাইজ কৰিব পাৰে সাধাৰণতে কৰি থাকিলে বা এইটো নিজে নাইকিয়া হৈ যাব যিহেতু আমি আজি বিভিন্ন বিষয় আচলতে আমি আজি পিচিঅ'ৰ বিষয়ে কথা পাতিলোঁ আৰু গৰ্ভৱতী মহিলাই এই জটিল সময়ত ল'বলগীয়া যতনৰ সম্পৰ্কে কথা পাতিলোঁ গতিকে পিচিঅ'ৰ ক্ষেত্ৰত আচলতে আমি আমাৰ জীৱনশৈলীটোৰ লৈ সচেতন হ'ব লাগিব গতিকে বাইদেউ ধন্যবাদ জনাইছোঁ আজি আপুনি এই সময়খিনি আমাক দিলে আকৌ আপোনাক এই অনুষ্ঠানত আমি লগ পাম দৰ্শকসকলে যিখিনিয়ে আজি ফোন কৰিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যিসকলে চেষ্টা কৰি নাপালে তেওঁলোকসকলে পুনৰবাৰ কৰিব পাৰে বাইদেউ পুনৰবাৰ ধন্যবাদ জনাইছোঁ হয় যিহেতু দৰ্শকসকলে আমাৰ আজি এই অনুষ্ঠানটিৰ সময় হৈ আহিল গতিকে মই স্বৰ্ণালীয়ে দুপৰীয়াৰ অতিথি অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ जो जीरा